Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱেড সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ আমি স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ জ্ঞানতীৰ্থ ৱেড সাকসেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল যিটো আমি এডিআৰি মহাসংগ্ৰাম জ্ঞানতীৰ্থ বুলি চাৰ্চ কৰিলে আপোনালোকে পাব। লগতে ইয়াৰ লিংকটো আমি তলত ডেছক্ৰিপশ্যনত ৰাখিম, গতিকে সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব যাতে আমাৰ ৰেগুলাৰ মক টেষ্টসমূহ আপোনালোকে এটেম্প কৰিব পাৰে। তো আমি সকলো ধৰণৰ এক্সপেক্টেড কুৱেশ্যনসমূহ তাত দিবলৈ চেষ্টা কৰোঁ, গতিকে আপোনালোকে নিজক পৰীক্ষা কৰি চাব পাৰিব এই মক টেষ্টসমূহৰ পৰা। তো ডেফিনেটলি আপোনালোকে সেইখিনি কৰক। বাকী থাকিলে আমি খুব সুন্দৰভাৱে আমি চিজবিলাক লৈ আহি আছোঁ। এডিআৰিৰ এক্সামৰ কাৰণে আমি মহাসংগ্ৰাম চিৰিজ প্লেলিষ্ট পাবই আপোনালোকে। আৰু ইয়াৰ লগতে আমি শ্বৰ্টছ ভিডিঅ'সমূহ মেথছৰ কিছুমান কনচেপ্ট শ্বৰ্টছ ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ লগতে ৰিজনিঙৰ শ্বৰ্টছ ভিডিঅ'ৰ জৰিয়তে আমি কনচেপ্ট দিবলৈ চেষ্টা কৰোঁ। মেথছৰ দুই এটা লং ভিডিঅ' দিয়া হৈছে। তো আপোনালোকৰ পৰা সহযোগিতা পালে আমি খুব সোনকালে মেথছৰ সকলোবিলাক টপিক আমি লৈ আহিবলৈ চেষ্টা কৰিম, মাথো আপোনালোকে আমাক সহযোগিতা আগবঢ়াব লাগিব। আৰু মই আশা কৰোঁ আমাৰ ভিডিঅ'বিলাকৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হৈছে, কাৰণ আজি এইটো ভিডিঅ'ত প্ৰায় 1 hour এটা ভিডিঅ' হ'ব। আৰু এইটো ভিডিঅ'ত আমি 50টা ষ্ট্ৰেটেজিক কুৱেশ্যনছ আপোনালোকৰ সৈতে ডিছকাছ কৰিম। আৰু আপোনালোকে চালে গম পাব যে প্ৰতিটো কুৱেশ্যনেই কমন কুৱেশ্যনছ, আহিবলগীয়া কুৱেশ্যনছ, গতিকে চিন্তা কৰিবলগীয়া নাই। যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ আমি লৈ আহিছোঁ আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছৰ পৰাই আহিব। বিশেষকৈ DLED PNT টেষ্ট পেটৰ কথা আমি গম পাইছোঁ। 2024 বৰ্ষৰ নটিফিকেশ্যন আউট হৈছে। 9 ছেপ্টেম্বৰ তাৰিখে ইয়াৰ এক্সামটো হ'ব। গতিকে আশা কৰোঁ আপোনালোকে পেটৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে। গতিকে পেটৰ কাৰণে এই ষ্ট্ৰেটেজিক কুৱেশ্যনসমূহ বহুত ইম্পৰ্টেণ্ট। গতিকে ষ্ট্ৰেটেজিক সম্পূৰ্ণ আমি কভাৰ কৰি দিম। গতিকে এই 50টা ষ্ট্ৰেটেজিক আজি এইটো এটা ভিডিঅ'ত আমি লৈ আহিছোঁ। আৰু ইয়াৰ লগতে 50টা ষ্ট্ৰেটেজিক কুৱেশ্যনৰ লগতে আমি আনুষংগিক দিশসমূহো আলোচনা কৰিম, আচলতে এনালাইচিছ কৰিম, কনচেপ্ট এনালাইচিছ। গতিকে মই ভাবোঁ হেল্পফুল হ'ব আপোনালোকৰ বাবে। তো যদি ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায়, নিশ্চয় ভিডিঅ'টো আপোনালোকে লাইক কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱী আপোনালোকে শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপিবলৈ নাপাহৰিব, কাৰণ তেতিয়াহে আপোনালোকে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ সৈতে নটিফাই হৈ থাকিব পাৰিব। বাকী আপোনালোকে কিন্তু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। বাকী সিমানেই, বৰ বেছি সময় নষ্ট নকৰোঁ, আমি কুৱেশ্যনসমূহৰ মাজলৈ আগবাঢ়োঁ। তো আপোনালোকৰ সহযোগিতা আমাৰ সৈতে থাকিলে আমাৰ জ্ঞানতীৰ্থৰ টীমৰ সহযোগিতাও সম্পূৰ্ণৰূপে আপোনালোকৰ সৈতে থাকিব। তো আমি কুৱেশ্যনসমূহৰ মাজলৈ আগবাঢ়িছোঁ। প্ৰতিটোতে কি কৰিম, এক্সপ্লেনেশ্যন কৰিম, তো এনালাইচিছ কৰিম, ঠিক আছে। গতিকে কোনো ধৰণৰ প্ৰব্লেম আপোনালোকৰ নহয়। এই এটা কুৱেশ্যন আপোনালোকে দেখিবই, এই প্ৰথম কুৱেশ্যনটোৰ লগতে টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কোনখন চিটিত আছে এই কথাটো লিখা আছে। কিন্তু টুকলাই যে টি ৰিচাৰ্চ চেণ্টাৰটো 1911 চনত প্ৰতিষ্ঠা কৰা হৈছিলে, এষ্টাব্লিছ কৰা হৈছিলে, তো সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম। গতিকে এটা কুৱেশ্যনত আপোনালোকে মিনিমাম 3টা কুৱেশ্যন সোমাই থাকিব। গতিকে ষ্ট্ৰেটেজিকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে আপোনালোকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হ'বই হ'ব। তো কুৱেশ্যন নম্বৰ 1ত কি কৈছে, দ্য টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইনষ্টিটিউট ইজ ইন হুইচ চিটি। তো টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ক'ত আছে? ডিব্ৰুগড় অপশ্যন আছে, লখিমপুৰ আছে, যোৰহাট আছে আৰু আমাৰ গুৱাহাটী আছে। তো ডেফিনেটলি অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ টুকলাই যিটো টি ৰিচাৰ্চ চেণ্টাৰ এইটো আমাৰ যোৰহাটত অৱস্থিত। আমি কৈছোঁ যে আমি এক্সপ্লেনেশ্যন ৰাখিছোঁ, চাওকচোন আমি এক্সপ্লেনেশ্যন ৰাখি থৈছোঁ। তো ইয়াত আমি কি লিখিছোঁ চাওক, দ্য ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ ইন আছাম হৈছে টুকলাই টি ৰিচাৰ্চ চেণ্টাৰ। আৰু এই টুকলাই টি ৰিচাৰ্চ চেণ্টাৰটো ক'ত আছে? যোৰহাটত অৱস্থিত হয়। হুইচ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ অফ দ্য 1911। আমি কৈছোঁৱেই 1911 চনত এষ্টাব্লিছ কৰা হৈছে। আৰু এই ৰিচাৰ্চ চেণ্টাৰটোৱে আমাৰ অসমৰ প্ৰথমটো কি হয়, ৰিচাৰ্চ চেণ্টাৰ হয়, টি ৰিচাৰ্চ চেণ্টাৰ। সেইটো আপোনালোকে মনত ৰাখি দিব। পৰৱৰ্তী কুৱেশ্যন নম্বৰ 2ত আমি কি লৈ আহিছোঁ সেইটো আপোনালোকে মন কৰক। কুৱেশ্যন নম্বৰ 2ত আমি কি লৈ আহিছোঁ, তো তাত লৈ আহিছোঁ আমি হুইচ one amongst the following mobile theater ভ্ৰাম্যমান থিয়েটাৰ গ্ৰুপছ ইজ দ্য অল্ডেষ্ট। তো ভ্ৰাম্যমান থিয়েটাৰ বা মোবাইল থিয়েটাৰ বুলি আমি যাক কওঁ তাৰ আটাইতকৈ পুৰণা যিটো দল, পুৰণা যিটো গ্ৰুপ, সেই গ্ৰুপটোৰ নাম কি? অপশ্যন এত আছে আবাহন থিয়েটাৰ, অপশ্যন বিত আছে কি কহিনুৰ থিয়েটাৰ, অপশ্যন চিত আছে কি, তো অপশ্যন চিত কি আছে? অপশ্যন চিত আছে ইতিহাস থিয়েটাৰ, আৰু অপশ্যন ডিত আছে
আমাৰ নটৰাজ থিয়েটাৰ তো হুইচ ওৱান অফ দ্য মানে মোবাইল থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰ আটাইতকৈ অল্ডেষ্ট যিটো গ্ৰুপ হয় সেই গ্ৰুপটো হৈছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ নটৰাজ থিয়েটাৰ ঠিক আছে ইয়াৰ ওপৰতো আমি এটা এক্সপ্লেনেশ্যন ৰাখিছোঁ য'ত আমি লিখি ৰাখিছোঁ যে দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ প্লে ৱাজ ষ্টেজ অন 2 অক্টোবৰ 2 অক্টোবৰ 1963 অৰ্থাৎ ফাৰ্ষ্ট মোবাইল থিয়েটাৰ যিখন আমাৰ নটৰাজ থিয়েটাৰ এই নটৰাজ থিয়েটাৰখন প্ৰথম পাঠশালাত কি কৰা হৈছিলে পাঠশালাত কি কৰা হৈছিলে টু প্লে কৰা হৈছিলে মঞ্চস্থ কৰা হৈছিলে 2 অক্টোবৰ 2 অক্টোবৰ তাৰিখে 1963 কি কৰিছিলে ইয়াক কি কৰা হৈছিলে প্লে কৰিছিলে তো লটন লহকৰ অচ্যুত লহকৰ কি কৰা হয় ফাদাৰ অফ দ্য মোবাইল থিয়েটাৰ বুলি কোৱা হয় ভ্ৰাম্যমান থিয়েটাৰ অৰ্থাৎ মোবাইল থিয়েটাৰৰ ফাদাৰ কোন হয় সেইটোও আহে তো অচ্যুত লহকৰক কি কৰা হয় ভ্ৰাম্যমান থিয়েটাৰৰ ফাদাৰ বুলি কোৱা হয় লহকৰছ গ্ৰুপছ দ্য পাঠশালা বেছড নটৰাজ চিনিয়ৰ থিয়েটাৰ ৱাজ পপুলাৰ ডিউৰিং দ্য আৰ্লি ইয়াৰ্ছ তো এইটো কুৱেশ্যনৰ পৰা আমি তিনিটা কুৱেশ্যন পাই গ'লোঁ অৰ্থাৎ আটাইতকৈ অল্ডেষ্ট যিখন আমাৰ মোবাইল থিয়েটাৰ বা ভ্ৰাম্যমান থিয়েটাৰ সেইখনৰ নাম হৈছে নটৰাজ থিয়েটাৰ ইয়াৰ লগতে আমি এয়াও গম পালোঁ যে 2 অক্টোবৰ 1963 পাঠশালাত প্ৰথম কি কৰা হৈছিলে আমাৰ এই মোবাইল থিয়েটাৰখন কি কৰা হৈছিলে মঞ্চস্থ কৰা হৈছিলে ইয়াৰ লগতে আমি এয়াও গম পালোঁ যে ফাদাৰ অফ দ্য মোবাইল থিয়েটাৰ হৈছে আমাৰ অচ্যুত লহকৰ তো মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম ঠিক আছে তো মন কৰিব আপোনালোকৰ সুবিধাৰ বাবে মই অসমীয়াটো লৈ আহিছোঁ তথাপিও মই অসমীয়াখিনি পঢ়ি দিয়া নাই যদি আপোনালোকক দৰকাৰ হয় আপোনালোকে নিজেই পষ্ট কৰি পঢ়ি ল'ব পাৰিব মই যিহেতু অসমীয়াতে কৈ আছোঁ গতিকে ইংৰাজীখিনিও যদি হয়তো প্ৰয়োজন গতিকে মই ইংৰাজীতে পঢ়ি গৈছোঁ কিন্তু অৰ্থটোতো অসমীয়াত কৈ গৈছোঁ আৰু যদি আপোনালোকে আমাৰ PDF-টো বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন হৈ ল'ব ঠিক আছে তো কুৱেশ্যন নম্বৰ 3 আমি কি লৈ আহিছিলোঁ কুৱেশ্যন নম্বৰ 3 আছে হুৱেৰ ৱাজ দ্য জয়মতী যিখন ফিল্ম সেইখন ফাৰ্ষ্ট কেতিয়া ক'ত ৰিলিজ কৰা হৈছিলে আমি সকলোৱে জানো 1935 চনত জয়মতী ফিল্মখন কি কৰা হৈছিলে ৰিলিজ কৰা হৈছিলে এতিয়া আপোনালোকে ক'ব লাগে যে জয়মতী ফিল্মখন কিমান তাৰিখে ৰিলিজ কৰা হৈছিলে তো সেই বিষয়ে আমি পৰৱৰ্তী অংশত ডিছকাশ্যন কৰিমেই আপোনালোকে যদি এই চাই থাকোঁতে ভিডিঅ'টো কমেণ্টটো কৰিবলৈ নাপাহৰিব তো জয়মতী চলচ্চিত্ৰখন প্ৰথমে ক'ত মুক্তি দিয়া হৈছিল অপশ্যন এত আছে কলকাতা অপশ্যন বিত আছে গুৱাহাটী অপশ্যন চিত আছে যোৰহাট আৰু অপশ্যন ডিত আছে মুম্বাই এতিয়া বহুতে এই কুৱেশ্যনটো দেখি বহুতে কি ক'ব বি এনচাৰটো পুট কৰিব ঠিক কৰিব কিন্তু এইটো শুদ্ধ নহয় অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ কলকাতাত কি কৰা হৈছিলে জয়মতী যিখন ছবি সেই ছবিখনক কি কৰা হৈছিলে মুক্তি দিয়া হৈছিলে ইয়াত আমি লিখিছোঁ দ্য জয়মতী ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ইন আছামছ ডিৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ প্ৰথমখন মুভি বুলি ক'লে আমি জয়মতী মুভিখনৰ কথাই জানো আৰু এইখন জ্যোতিপ্ৰসাদ আগৰৱালাই ডিৰেকশ্যন কৰিছিলে পৰিচালনা কৰিছিলে দ্য ফিল্ম ৱাজ ৰিলিজ অন 10th মাৰ্চ আমি কৈছিলোঁৱেই পৰৱৰ্তী অংশত আলোচনা কৰিম বুলি তো 10 মাৰ্চ তাৰিখে 1935 চনত জয়মতী মুভিখনক কি কৰা হৈছিলে ৰোনাক থিয়েটাৰত কি কৰা হৈছিলে ফাৰ্ষ্ট মুক্তি দিয়া হৈছিলে এণ্ড ৱাজ ইনগুৰেটেড বাই আছামিজ ৰাইটাৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিলে উদ্বোধন কৰিছিলে ইন গুৱাহাটী ইট ৱাজ স্ক্ৰিনড এণ্ড এট দ্য কুমাৰ ভাস্কৰ নাট্য মন্দিৰ দ্য অনলি চিনেমা ইন আছাম হুইচ দেন হেড চাউণ্ড ঠিক আছে তাৰমানে গুৱাহাটীৰ অসমৰ একমাত্ৰ চিনেমা হ'ল কুমাৰ ভাস্কৰ বৰ্মনে ইয়াত প্ৰদৰ্শন কৰা হৈছিলে য'ত তেতিয়া শব্দ আছিল ইয়াত সেইটোৱে কৈছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমি 4টোত যাম কুৱেশ্যন নম্বৰ 4টোত আমি কি লৈ আহিছিলোঁ কুৱেশ্যন নম্বৰ 4টোত আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া ফ্ৰম আছাম তো এইটো এটা আমাৰ কাৰেণ্ট এফেয়াৰ্ছতো আহি যাব পাৰে তো অসমৰ পৰা ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ যিটো আমি CJI বুলি কওঁ চিফ জাষ্টিচ অফ ইণ্ডিয়া তো অসমৰ পৰা প্ৰথম ভাৰতৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন বুলি কৈ দিলে ইয়াত ৰঞ্জন গগৈ শুদ্ধ হ'ব ইয়াত ৰঞ্জনটো থাকি আহিলে ইংৰাজী তো এইটো চাই ল'ব তো অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ৰঞ্জন গগৈ হৈছে প্ৰথমজন অসমৰ পৰা ভাৰতৰ চিফ জাষ্টিচ হৈছে ঠিক আছে পৰৱৰ্তী আমি তাত এটা নোটছো ৰাখিছোঁ তো ৰঞ্জন গগৈ ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া ফ্ৰম আছামছ এণ্ড হেজ বিন এপইণ্টেড এজ দ্য 46th চিফ জাষ্টিচ বাই প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দ এতিয়া ৰঞ্জন গগৈৰ লগত এটা ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ এতিয়া ৰিচেণ্টলি হৈ গৈছে তো সেই কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে কুৱেশ্যনটোনো কি আছিলে আপোনালোকে আমাক কমেণ্ট বক্সত জনাবচোন সেইখিনি কথা আচলতে আমি জানিব লাগে নহয় জানো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 5ত আমি যাম কুৱেশ্যন নম্বৰ 5ত আমি কি লৈছিলোঁ ইন হুইচ ইয়েৰ দ্য ডিগবৈ অইল
field discovered in Assam. To Digboi oil field কিমান চনত ডিসকভাৰ কৰা হৈছিল Digboi oil refinery কিন্তু 1901 কি কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল তো Digboi oil field খন ডিসকভাৰ কেতিয়া কৰা হৈছিল অপচন বি উইল বি দা কাৰেক্ট আনসাৰ অৰ্থাৎ 1889 চনত কি কৰা হৈছিল Digboi oil field যিখন আছিল সেইখনক ডিসকভাৰ কৰা হৈছিল তো আমি ইয়াত লিখি ৰাখিছো কি লিখি ৰাখিছো crude oil discovered in Digboi in the late 19th century and the first oil well was dug in 1866 অৰ্থাৎ 1826 চনত কি কৰা হৈছিল ফাৰ্স্ট অইল টু ডাক কৰা হৈছিল খনন কৰা হৈছিল আৰু 1889 চনত কি কৰা হৈছিল Digboi যেটো অইল হেতু খাৰুৱা আৱিষ্কাৰ কৰা হৈছিল ঠিক আছে আৰু 1899 চনত 1899 চনত কি কৰা হৈছিল প্ৰথম আমা অইল কোম্পানী আসাম অইল কোম্পানী কি কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল আৰু 1901 চনত আমি গম পালোয়ে Digboi oil refinery যেটো oldest oil refinery হয় তাক এস্টাবলিশ কৰা হৈছিল তো এটো কোৱেশ্চনৰ পৰা চাৰিটা কথা আমি গম পাই গলো তো কি গম পালো আমি পুনৰবাৰ লিখি চাবলৈ চেষ্টা কৰিম তো ফাৰ্স্ট অফ অল আহিলে 1866 ত কি কৰা হৈছিল ফাৰ্স্ট অইল ডাক কৰা হৈছিল খনন কৰা হৈছিল হয়নে 1889 ত কি কৰা হৈছিল ফাৰ্স্ট Digboi যেটো অইল হেতু আৱিষ্কাৰ কৰা হৈছিল হয়নে 1899 ত সৰি 1899 ত কি কৰা হৈছিল ফাৰ্স্ট অফ অল অসম টি কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1901 ত Digboi oil refinery যেটো আটাইতকৈ oldest oil refinery হেতু এস্টাবলিশ কৰা হৈছিল হয়নে পৰৱৰ্তী কোৱেশ্চনটো লৈ যাম পৰৱৰ্তী কোৱেশ্চন নম্বৰ 6 ত কি আছে নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন হুইচ হিল অফ আসাম অসমৰ যেটো নৱগ্ৰহ মন্দিৰ এই নৱগ্ৰহ মন্দিৰ কোনটো হিলত আছে তো নীলাচল পাহাৰটো ডেফিনেটলি নহয় কাৰণ নীলাচল পাহাৰত বৰ্তমান অম্বুবাচী মেলা হৈ গৈছে নীলাচল পাহাৰনো কি মন্দিৰ আছে কমেন্ট বক্সত জনাব আশা কৰিছো তো কালা পাহাৰ নহয় বৰাইলু নহয় চিত্ৰাচল পাহাৰ ইয়েস সৰি চিত্ৰাচল পাহাৰ ইয়েস চিত্ৰাচল পাহাৰত কি হয় আমাৰ নৱগ্ৰহ মন্দিৰটো আছে মন্দিৰ ভাগ আছে ঠিক আছে তাত আমি কি লিখিছো বিশেষ জানিবলগীয়া নাই দা নৱগ্ৰহ টেম্পল ইজ সিটুৱেটেড অন দা টপ অফ চিত্ৰাচল হিল গুৱাহাটীত আছে ঠিক আছে পৰৱৰ্তী কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 7 টোত আমি কি ৰাখিছো কোৱেশ্চন নম্বৰ 7 টোত আমি লিখি ৰাখিছো তো এই কোৱেশ্চন নম্বৰ 7 টোত কি দিয়া আছে দা লাৰ্জেষ্ট অইল ৰিফাইনাৰী ইন আসাম অসমৰ আটাইতকৈ লাৰ্জেষ্ট অইল ৰিফাইনাৰীটো কি হয় তো এটো উত্তৰ অপচন এ হ'ব অৰ্থাৎ Digboi oil refinery আটাইতকৈ লাৰ্জেষ্ট হয় অসমৰ ভিতৰত হয়নে সো এত লিখি ৰাখিছো Digboi oil refinery was set up at Digboi in 1901 by Assam Oil Company Limited and it is the largest oil refinery হয় অসমৰ দেখিছে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 8 টো আমি যাম কোৱেশ্চন নম্বৰ 8 ত কি আছে হু ওয়াজ দ্য ফাৰ্স্ট গভৰ্ণৰ অফ আসাম আৰু এটো সকলোৱে জানিবই অসমৰ প্ৰথমজন গভৰ্ণৰ কি সৈয়দ আকবৰ হায়দৰি আছিল হয়নে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ তো আমি লিখি ৰাখিছো চকচোন সৈয়দ আকবৰ হায়দৰি কি আছিল তে ওয়াজ দ্য ফাৰ্স্ট গভৰ্ণৰ অফ আসাম দেখিছে তো কোৱেশ্চন নম্বৰ 9 ত আমি কি লিখি ৰাখিছিলো কোৱেশ্চন নম্বৰ 9 ত আমি লিখি ৰাখিছিলো হুইচ প্লেস ইজ ফেমাস এজ আ বাৰ্থ প্লেস অফ দ্য শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ক'ত বুলি সুধিছে আৰু বহুতে হয়তো কনফিউজো কৰিব পাৰে কোচবিহাৰ তেওঁৰ ডেথ প্লেস হয় যত আছে বি অপচন এটো তেওঁৰ ডেথ প্লেস হয় ঠিক আছে ডেথ প্লেস তো কনফিউজ নকৰিব গতিকে অপচন এ উইল বি দা কাৰেক্ট আনসাৰ অৰ্থাৎ বৰদোৱাৰ কি হয় শংকৰদেৱৰ মহাপুৰুষ শংকৰদেৱৰ কি হৈছিল গুৰুজনাৰ জন্ম হৈছিল ঠিক আছে আমি ইয়াত লিখি ৰাখিছো বাৰু অলপমান কি লিখি ৰাখিছো শংকৰদেৱ was born in the Sirumani family born কৰা হৈছিল আলিপুখুৰী নগাঁও 1449 ত শংকৰদেৱৰ কি হৈছিল জন্ম হৈছিল আৰু 1568 ত তেওঁৰ কি হৈছিল মৃত্যু হৈছিল শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱৰক 1489 ত কি হৈ জন্ম হৈছিল তে মাধৱদেৱৰ মৃত্যু কিমান চনত হৈছিল 1500 কিমান চনত হৈছিল খ্ৰীষ্টাব্দত হৈছিল আমাক কমেন্ট বক্সত আপোনালোকে জনাব ঠিক আছে পৰৱৰ্তী কোৱেশ্চন অৰ্থাৎ আজি ভিডিওটো শেষৰটো কোৱেশ্চন অৰ্থাৎ সূৰ্য পাহাৰ ইজ লোকেটেড ইন সূৰ্য পাহাৰ ক'ত আছে কয় সূৰ্য পাহাৰ অপচন বি গোৱালপাৰা ডিস্ট্ৰিক্টত সূৰ্য পাহাৰ আছে দেখিছে সূৰ্য পাহাৰ ইজ এ ফেমাস আৰ্কিঅলজিক্যাল ৰিমেইনছ এণ্ড লোকেটেড ইন গোৱালপাৰা ডিস্ট্ৰিক্ট আমাৰো কোৱেশ্চন বহুত আছে তথাপি এটা কোৱেশ্চন আপোনালোকক দেখাই দিছো তো যেটো কোৱেশ্চন মই আপোনালোকৰ বাবে এটা হোমৱৰ্ক হিচাপে ৰাখিছো যেটো কোৱেশ্চন আপোনালোকে আমাক কমেন্টত জনাব আৰু পৰৱৰ্তী ভিডিওটোত আমি এই কোৱেশ্চনটো সম্পৰ্কে খুব সুন্দৰভাৱে আলোচনা কৰিম ঠিক আছে উইথ ডেসক্ৰিপচন এনালাইসিস কৰিম আসলতে হু ইজ দ্য প্ৰেজেন্ট স্পিকাৰ
অফ দ্য আছাম লেজিসলেটিভ কাউন্সিল অসম লেজিসলেটিভ কাউন্সিলৰ অসম বিধানসভাৰ প্ৰথম প্ৰেজেণ্ট এতিয়া বৰ্তমানৰ যিজন স্পীকাৰ হয় তেওঁ কোন হয় প্ৰথম যোনটো জি ভি মাভলংকৰ আছিলে আমি কৈ দিছোঁ এতিয়া ওম বিৰলা হয় নেকি নে বসন্ত কুমাৰ দাস নে বিশ্বজিৎ দৈমাৰী তো শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট বক্সত কি কৰিব এ বি চি ডি এনেকৈ ধৰণে কোনোবা এটা অপশ্যন আপোনালোকে আমাক কমেণ্ট বক্সত জনাই দিলেই হ'ল তো আজি ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় গম পাইছে যে কিমান এটা উপকৃত হ'ব আপোনালোক কেনেকৈ ধৰণে তো মই ভাবোঁ এই চিৰিজটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ষ্টেটিক জিকেৰ ওপৰত বেলেগ কিবা ভিডিঅ' চাবলৈ থাকিব বুলি মই নাভাবোঁ যিহেতু এই ষ্টেটিক জিকে চিৰিজটো আমি লুচেণ্টৰ যিখন আমাৰ ডেছক্ৰিপটিভ বুক আছিলে সেই বুকখনৰ পৰা আমি বাছি বাছি কিছুমান কুৱেশ্যনছ লৈছোঁ ইম্পৰ্টেণ্ট চাইছে তো সেই গোটেই কুৱেশ্যনখিনি আমি এনালাইচিছ কৰিছোঁ আৰু লগতে আমি দুই এখন আদাৰ্ছ আমাৰ যিখন আছে অসম ইয়েৰ বুক আৰু লগতে আৰিহান্তৰ যিখন জি কে বুক আছে আমি সকলোবিলাক সেই তিনিখন বুক আচলতে আমি মিলাই পিনি এই চিৰিজটো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পাছতে আমি আৰু কেইটামান চিৰিজো লৈ আহিম তো চিন্তা কৰিবলগীয়া নালাগে তো আপোনালোকে মাথো আমাক সহযোগিতা আগবঢ়াব আমিও খুব সুন্দৰ সহযোগিতা আপোনালোকৰ সৈতে আগবঢ়াম তো আজি ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ফৰ ৱাচিং ধন্যবাদ তো কুৱেশ্যন নম্বৰ 1টোত আপোনালোকে মন কৰক তাত কি দিয়া আছে হু ইজ দ্য প্ৰেজেণ্ট স্পীকাৰ তো প্ৰেজেণ্ট স্পীকাৰ কোন হয় অফ আছাম লেজিসলেটিভ এছেম্বলি অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন হয় ইয়াত অপশ্যন এ দিয়া আছে জি ভি মাভলংকৰ যিগৰাকীৰ নাম হৈছে গণেশ বাসুদেৱ মাভলংকৰ হয়নে অপশ্যন বিত আছে ওম বিৰলা হয়নে অপশ্যন চিত আছে বসন্ত কুমাৰ দাস আৰু অপশ্যন ডিত আছে বিশ্বজিৎ দৈমাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ বিশ্বজিৎ দৈমাৰী হৈছে বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ গতিকে এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব আৰু এই কুৱেশ্যনটোৰ লগত সংগতি ৰাখি আমি কিছুমান কৈছোঁ আমি এনালাইচিছ যিহেতু কৰিছোঁ আমি ইয়াৰ লগত সংগতি ৰাখি সকলোবিলাক দিশে আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে মন কৰক আমি লিখি ৰাখিছোঁ বিশ্বজিৎ দৈমাৰী ইজ দ্য প্ৰেজেণ্ট স্পীকাৰ অফ আছাম লেজিসলেটিভ এছেম্বলি অৰ্থাৎ অসম বিধানসভাৰ প্ৰথমগৰাকী কি হয় প্ৰথমগৰাকী নহয় বৰ্তমানৰ অধ্যক্ষ কোন হয় বিশ্বজিৎ দৈমাৰী whereas the বসন্ত কুমাৰ দাস কোন হয় was the first speaker of the Assam Legislative Council তো ডেফিনেটলি এইটো ইম্পৰ্টেণ্ট হৈ পৰে আমাৰ অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষৰ লগতে প্ৰথমগৰাকী অধ্যক্ষৰ বিষয়ে জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় নহয় জানো কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকেই আচলতে আমাৰ এক্সামবিলাকত অহা দেখা যায় গতিকে মনত ৰাখি থ'ব বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী আৰু লগতে প্ৰথমগৰাকী অসম বিধানসভাৰ অধ্যক্ষ কোন হয় আৰু তেওঁ হয় বাবু বসন্ত কুমাৰ দাস ঠিক আছে পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম কুৱেশ্যন নম্বৰ 12 ঠিক আছে যদি আপোনালোকে পূৰ্ব ভিডিঅ'টো নাই চোৱা সেই ভিডিঅ'টো আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 10লৈকে খুব সুন্দৰভাৱে আমি কি কৰিছোঁ আলোচনা কৰিছোঁ গতিকে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব ঠিক আছে কুৱেশ্যন নম্বৰ 2ত আমি কি উল্লেখ কৰিছিলোঁ মন কৰক হুইচ ষ্ট'ম ইজ ইন পুৱামক্কা হাজোৰ পুৱামক্কাত কিহৰ সমাধিক্ষেত্ৰ কাৰ সমাধিক্ষেত্ৰ আছে অপশ্যন এত আছে বখতিয়াৰ কাকীৰ সমাধিক্ষেত্ৰ আমাৰ হাজোত আছে নেকি অপশ্যন বিত আছে গিয়াছুদ্দিন আউলিয়াৰ আছে নেকি অপশ্যন চিত আছে আজান পীৰৰ আছে নেকি আজান পীৰৰ দৰকাৰ ক'ত আছে আপোনালোকে সেইটো আমাক অপশ্যনত কমেণ্টত আপোনালোকে কওক গতিকে আজান পীৰ ডেফিনেটলি ইয়াত নহয় সেইটো আমি এলিমিনেট কৰি দিছোঁ আৰু অপশ্যন ডি উইল বি দ্য কাবিৰ হয় নেকি তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ গিয়াছুদ্দিন আউলিয়াৰ টম্ব আছে তো ইয়াত কি লিখি ৰাখিছিলোঁ আমি মন কৰক আমি আপোনালোকৰ সুবিধাৰ বাবে অসমীয়াটো ইয়াত লিখি ৰাখিছোঁ তো গুৱাহাটীৰ ওচৰৰ এখন সৰু চহৰ হাজোত অৱস্থিত পুৱামক্কা মুছলমানসকলৰ তীৰ্থস্থান আমি সকলোৱে জানো মুছলমানসকলৰ তীৰ্থস্থান পবিত্ৰ তীৰ্থস্থান হাজো পুৱামক্কা নহয় জানো এইটো গিয়াছুদ্দিন আউলিয়াৰ কি হয় সমাধি বুলি কৈছে নহয় জানো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 13টোত আমি কি লৈ আহিছোঁ আপোনালোকে মন কৰক কুৱেশ্যন নম্বৰ 13টোত আমি লৈ আহিছোঁ হুইচ ডে ইজ অবজাৰ্ভড এজ ৰাইনো ডে তো গড় দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয় আনচাৰটো ওলাই গ'ল 22
22 ছেপ্টেম্বৰ তাৰিখে কি কৰা হয় গঁড় দিৱস হিচাপে পালন কৰা হয় ঠিক আছে World Rhino Day is observed every year on September 22 to raise awareness about the different species of rhinoceros around the world and the dangers they face. বিশ্বৰ বিভিন্ন প্ৰজাতিৰ গঁড় আৰু ইহঁতৰ সন্মুখীন হোৱা বিপদৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 22 ছেপ্টেম্বৰ মনত ৰাখিব 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গঁড় দিৱস হিচাপে পালন কৰা হয় তুমি সকলোৱে জানো কেনেকুৱা এটা আমাৰ গঁড়ৰ খৰ্গ কাটি আমি কাজিৰঙাৰ পৰা নিয়ে থাকে নহয় জানো তো গোটেই ৱৰ্ল্ডত এইখিনিৰ ওপৰত এটা এৱাৰনেছ সজাগতা আপোনালোকে ৰক্ষা কৰিবৰ বাবে তো 22 ছেপ্টেম্বৰ তাৰিখে ৱৰ্ল্ড কি কৰা হয় ৰাইনো ডে পালন কৰা হয় তো আমাৰ অসমতো কাজিৰঙাৰ যিটো এশঙীয়া গঁড় তো ডেফিনেটলি আমাৰ বিশ্ববিখ্যাত নহয় জানো মন কৰিব ইম্পৰ্টেণ্ট হৈ পৰে কুৱেশ্যন নম্বৰ 14টোত আমি কি লৈ আহিছিলোঁ আপোনালোকে সেইটো মন কৰক 14টো আমি লৈ আহিছিলোঁ The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয় যিখন অসমৰ প্ৰথমখন মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় 1940 কিমানত স্থাপিত হৈছিলে মই কৈ দিছোঁ আধা তো আপোনালোকে আমাক জনাওক কমেণ্ট বক্সত অপশ্যন এ আছে সেন্ট পেট্ৰিক মেডিকেল কলেজ বুলি কৈছিলে নেকি আগতে নে সেন্ট জন মেডিকেল কলেজ বুলি কৈছিলে নে ৰবাৰ্ট ব্ৰাউন মেডিকেল কলেজ বুলি কৈছিলে নে ব্ৰেৰী হোৱাইট মেডিকেল কলেজ বুলি কৈছিলে ইয়েছ অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ব্ৰেৰী হোৱাইট মেডিকেল কলেজ বুলি অসম মেডিকেল কলেজখনক পূৰ্বতে জনা গৈছিলে ঠিক আছে আমি লিখি ৰাখিছোঁ মন কৰক আসাম মেডিকেল কলেজ হস্পিটেল যিখনক আমি বৰ্তমান AMCH বুলি জানো হয়নে Formerly Berry White Medical College বুলি জনা গৈছিলে is a public medical school and hospital in Dibrugarh, Assam, India. ক'ত আছে ডিব্ৰুগড় অসমত আছে মনত ৰাখি থব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 15 টো আমি পাইছোঁ নহয় জানো কুৱেশ্যন নম্বৰ 15 ৰ কি দিয়া আছে মন কৰক Which of the following was the second chief minister of India? অসমৰ দ্বিতীয় গৰাকী চিফ মিনিষ্টাৰ কোন আমি অকলে প্ৰথম গৰাকী চিফ মিনিষ্টাৰে যে নাহিব তাৰতো কোনো কথা নাই তো সেকেন্ড গৰাকী চিফ মিনিষ্টাৰ কোন সুধিছে অপশ্যন এটা আছে গোপীনাথ বৰদলৈ প্ৰথম গৰাকী গোপীনাথ বৰদলৈ হয় এটোতো আমি সকলোৱে জানো তৰুণ গগৈ আছে তৰুণ গগৈটো ৰিসেন্ট হয় হেতু আমি সকলোৱে জানো নহয় জানো বিষ্ণুৰাম মেধি আৰু বিমলা বখত চলিহা ইয়েস অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ অৰ্থাৎ বিষ্ণুৰাম মেধি হৈছে অসমৰ দ্বিতীয় গৰাকী কি হয় চিএম তো ইয়াত আমি লিখি ৰাখিছোঁ মন কৰক After Gopinath Bordoloi, Bisram Medhi became the second chief minister of Assam. Gopinath Bordoloi pasot Bisram Medhi asile দ্বিতীয় গৰাকী chief minister of Assam. হেতু আপোনালোকে মন ৰাখি থব ঠিক আছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 16 টো আমি কি লৈ আহিছিলোঁ হেতু আপোনালোকে মন কৰিব কুৱেশ্যন নম্বৰ 16 আমি লৈ আহিছিলোঁ Where is the first medical college of Assam located? অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়খন কোনখন আৰু ক'ত অৱস্থিত এইটো বিষয়ে আমি আলোচনা কৰিছোৱে এই কুৱেশ্যনটো আৰু মই পুনৰবাৰ কৈ দিয়াৰ কোনো প্ৰয়োজন নাই গতিকে মই নকওঁ আপোনালোকে এইটো আমাক কমেন্ট বক্সত জনাব ঠিক আছে নকওঁ মানে আসলে ইয়াত লিখিয়ে থোৱা আছে আৰু কিনো নোপোৱাৰ কথা আছে হয়নে তো এইখিনি আৰু পুনৰবাৰ মই ডিসকাশন নকৰো ঠিক আছে কুৱেশ্যন নম্বৰ 70 টো কি দিয়া আছে মন কৰক Who is appointed as the first ever sports ambassador of Assam? অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কোনে নিযুক্তি পাইছিল আৰু তাত অপশ্যন এ আছে হিমা দাস অপশ্যন বি আছে লভলিনা বৰগোহাঁই আৰু অপশ্যন চি আছে ভোগেশ্বৰ বৰুৱা অপশ্যন ডি আছে মহাদেৱ ডেকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ অৰ্থাৎ হিমা দাসে এনেকুৱা এগৰাকী হয় যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় খেলুৱৈ হিমা দাসক কি কৰিছিলে অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিছিলে তো তেওঁই প্ৰথম স্পৰ্টছ এম্বেছাডৰ হয় অসমৰ ঠিক আছে মন কৰিব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 18 টোত আমি যাম কুৱেশ্যন নম্বৰ 18 টোত কি আছে ইন হুইচ ইয়াৰ এনআৰচি ৱাজ ইন্ট্ৰডিউসড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আসাম তো এনআৰচি আসামত প্ৰথম ইন্ট্ৰডিউস কেতিয়া কৰা হৈছিল ইয়াত কুৱেশ্যনটো হেতুৱে সুধিছে নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ নহয় জানো তো পৰৱৰ্তী অংশ মন কৰক এনআৰচি কথা হয়তো আমি সকলোৱে পাহৰি যোৱা নাই অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ 1951 চনৰ লোকপিয়ল চলোৱাৰ সময়ত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা হৈছিল প্ৰথমবাৰৰ বাবে 1951 চনত
কৰা হৈছিলে সেই লোকপিয়লৰ সময়ত গণনা কৰা প্ৰতিজন ব্যক্তিৰ বিৱৰণ লিপিবদ্ধ কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ইয়াক সম্পন্ন কৰা হৈছিল ঠিক আছে মন কৰিব 1951 চনত প্ৰথম কৰা হৈছিল আৰু আমাৰ এতিয়া কিমান চনত কৰা হৈ গ'ল 2018 চনত হেতু আপোনালোকে মন কৰি থব ঠিক আছে পৰৱৰ্তী কোৱেশ্চনটো লৈ যাওঁ ফেলকন ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন ফেলকন ফেষ্টিভেলটো ক'ত পালন কৰা হয় হয়নে অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ অৰ্থাৎ উমৰাংচুত পালন কৰা হয় ফেলকন ফেষ্টিভেল মন কৰক ফেলকন ফেষ্টিভেল হৈছে বাৰ্ষিক অনুষ্ঠান যিটো প্ৰতি বছৰে উমৰাংচুত হয় আৰু এই মহোৎসৱৰ উদ্দেশ্য হৈছে আমুৰ ফেলকনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা যিটো আটাইতকৈ বেছি সময় ভ্ৰমণ কৰা পৰিভ্ৰমী চৰাই তো পৰিভ্ৰমী চৰাইটোৰ বিষয়ে কি কৰা হয় সজাগতা সৃষ্টি কৰা হয় প্ৰতি বছৰে অক্টোবৰ মাহৰ শেষ সপ্তাহত বা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত কি কৰা হয় আমুৰ বাজিয়ে অসমৰ ডিমা হাছাত পৰিভ্ৰমণ কৰে হয়নে তো আমি সকলোৱে জানো ডিমা হাছাও জাতিংগাৰ কথা তো জাতিংগা কিহৰ বাবে বিখ্যাত আপোনালোকে সেয়াও আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ঠিক আছে পৰৱৰ্তী কোৱেশ্চন অৰ্থাৎ আজি ভিডিঅ'টো শেষৰটো কোৱেশ্চন দীপৰ বিলৰ কথা কৈছো আপোনালোক সকলোৱে শুনিছে ডিক্লেয়াৰ্ড এজ এ বাৰ্ড চেঞ্চুৰী হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হয় দীপৰ বিলক তো দীপৰ বিলক বাৰ্ড চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হয় অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ অৰ্থাৎ 1989 দীপৰ বিলক বাৰ্ড চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হয় দীপৰ বিল ৱাজ ডিক্লেয়াৰ্ড এজ এ বাৰ্ড চেঞ্চুৰী বাই দ্য আছাম গভৰ্ণমেণ্ট ইন 1989 হেতু আপোনালোকে মনত ৰাখি থব পৰৱৰ্তী এটা কোৱেশ্চন নম্বৰ 1ত আমাৰ ইয়াত আছে মন কৰক which one of the following is the oldest masjid in Assam এইটো কোৱেশ্চন যোৱাটো ভিডিঅ'ত আমি আপোনালোকক হোমৱৰ্ক হিচাপে দিছিলো টু নিম্নলিখিত কোনটো মছজিদ আমাৰ অসমৰ আটাইতকৈ পুৰণি মছজিদ ইয়াত অপশ্যন কি আছে আপোনালোকে সেয়াও মন কৰক অপশ্যন এত আছে পুৱামক্কা অপশ্যন বিত আছে পানবাৰী মছজিদ আৰু অপশ্যন চিত আছে পানবাজাৰ মছজিদ আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ অৰ্থাৎ পানবাৰী মছজিদটো কি হয় অসমৰ আটাইতকৈ পুৰণি মছজিদ ইয়াত আপোনালোকে মন কৰক দ্য হিষ্টৰী পানবাৰী মক্স অৰ ৰঙামাটি মক্স হয়নে ৰঙামাটি মক্স যিটো পানবাৰী মক্স হয় সেইটো আটাইতকৈ ফেমাছ হয় আৰু এইটো নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ কি হয় এইটো অল্ডেষ্ট মক্স হয় আটাইতকৈ পুৰণা এইটো হৈছে আমাৰ মছজিদ টু ইণ্ডিয়ান ষ্টেট অফ আছাম ঠিক আছে দ্য মক্স ইজ চিটুৱেটেড অন দ্য নেশ্যনেল হাইৱে 17 টু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থিত নিয়াৰ দ্য পানবাৰী এণ্ড দ্য ৰঙামাটি এবাউট 25 কিলোমিটাৰ ইষ্ট ফ্ৰম ধুবুৰী টাউন টু ধুবুৰী ডিষ্ট্ৰিক্টত এয়া পানবাৰী মছজিদটো অৱস্থিত তো ঠিক আছে সেইটো আপোনালোকে মনত ৰাখি থব তো পৰৱৰ্তী কুৱেশ্চন নম্বৰ 22ত আমি কি লৈ আহিছোঁ কুৱেশ্চন নম্বৰ 22ত আমি লৈ আহিছোঁ ইন আছামিজ কেলেণ্ডাৰ হুইচ মন্থ হেভ 32 ডেজ তো আমি সকলোৱে জানো ইংৰাজী কেলেণ্ডাৰত 28টা ডেজ আছে নহয় জানো তো ইংৰাজী কেলেণ্ডাৰত আমি সকলোৱে জানো ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয় যদি লিপ ইয়েৰ পৰে তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহটো কি হয় 29 দিন আমি পাওঁ কিন্তু অসমীয়া এনেকুৱা এটা মাহ আছে যিটো মাহত অসমীয়া কেলেণ্ডাৰত 32টা দিন থাকে তো এটা বহুত আমি নভবা নিচিনা এটা কুৱেশ্যন কিন্তু আহে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আহি পৰে নহয় জানো এক্সামবিলাকত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ অৰ্থাৎ আহাৰ মাহটো আপোনালোকে মন কৰিব কেলেণ্ডাৰখনত আহাৰ মাহটো কিন্তু 32টা দিন আছে ঠিক আছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 23 কুৱেশ্যন নম্বৰ 23 কি আছে which of the following place is the has the only in Assam তো নিম্নলিখিত কোন ঠাইত অসমৰ একমাত্ৰ এইমছ আছে ঠিক আছে অসমৰ একমাত্ৰ এইম থকা তলৰ কোনডোখৰ ঠাই হয় ঠিক আছে অসমৰ এডোখৰ ঠাইত আচলতে আমি অসমৰ নাগৰিক হৈ আৰু অসমৰ ক'ত আমি এইমছ আছে সেয়া গম নাপালেতো এইটো লাজৰ কথা হৈ পৰিব তো আমি সকলোৱে হয়তো জানো আমাৰ অসমৰ এইমছখন ক'ত আছে য়েছ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ চাংহাৰীত আছে আমাৰ অসমৰ এইমছখন নহয় জানো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী অন এপ্ৰিল 14 2023 হয়নে ইনগ্ৰেটেড দ্য ফাৰ্ষ্ট অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ তো এইমছৰ ফুল মিনিংটো কি আপোনালোকে মন কৰক অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ ইন দ্য নৰ্থ ইষ্ট এট চাংচাৰী নিয়াৰ গুৱাহাটী এইটো গুৱাহাটীত আছে ঠিক আছে এইটো আপোনালোকে মনত ৰাখি থব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 24ত আমি কি লৈ আহিছিলোঁ মন কৰক হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট টু মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী অসমীয়া কোন তো মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী অসমীয়া বুলি কৈ দিয়াৰ লগে লগে অপশ্যন এত আছে মনালিছা ডেকা অপশ্যন বিত আছে তৰুণ শইকীয়া অপশ্যন চিত আছে এলভিছ আলী হাজৰিকা আৰু অপশ্যন ডিত আছে
অৰবিন্দ বৰুৱা ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বলৈ গৈ আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ আমি সকলোৱে তৰুণ শইকীয়াৰ নামটো শুনিছো হয়নে তো তৰুণ শইকীয়াই হৈছে ইজ দ্য মাউণ্টেইনাৰ অসমৰ প্ৰথমগৰাকী ফাৰ্ষ্ট ক্লাইম্বাৰ ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী অসমীয়া বুলি ক'লে কোন বুলি ক'ব লাগিব আমি তৰুণ শইকীয়াৰ কথা ক'ব লাগিব নহয় জানো হি ৰিচ ইটছ ছামিট অন 18th May 2013 তো 2013 চনৰ 18 মে তাৰিখে তেওঁ কি কৰিছিলে মাউণ্ট এভাৰেষ্ট জয় কৰিছিলে তো এইটো আপোনালোকে মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 25ত আমি কি লৈ আহিছিলোঁ কুৱেশ্যন নম্বৰ 25ত আমি লৈ আহিছিলোঁ মন কৰক প্ৰথম অসমীয়া দৈনিক কাকতখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক কাকতখনৰ নাম অপশ্যন এত আছে দৈনিক অসম অপশ্যন বিত আছে দৈনিক খবৰ অপশ্যন চিত আছে দৈনিক বাতৰি আৰু অপশ্যন ডিত আছে দৈনিক জাগৰণ আৰু আমি সকলোৱে জানো যে দৈনিক বাতৰি যে আমাৰ অসমৰ প্ৰথমখন দৈনিক পেপাৰ ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ দৈনিক বাতৰি ৱাজ পাব্লিছ ফ্ৰম দ্য ঠেঙাল ভ্ৰমণ ফ্ৰম যোৰহাট তো যোৰহাটৰ পৰা পাব্লিছ কৰা হৈছে তো আহিব পাৰে ক'ৰ পৰা পাব্লিছ কৰা হয় এইখন তো যোৰহাটৰ পৰা পাব্লিছ কৰা হৈছে মনত ৰখাই থ'ব তো 1935 চনৰ পৰা ইয়াক কি কৰা হৈছে পাব্লিছ কৰা হৈছে তো সেইটো বিষয়ে আপোনালোকে মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 26ত এটা বুক এণ্ড অথৰ কুৱেশ্যন আত্মানুসন্ধান যিখন কাৰ এখন অটোবায়োগ্ৰাফি হয় অপশ্যন এত আছে নীলমণি ফুকন অপশ্যন বিত আছে ভৱেন্দ্ৰনাথ শইকীয়া অপশ্যন চিত আছে হোমেন বৰগোহাঁই আৰু অপশ্যন ডিত আছে ভূপেন হাজৰিকা য়েছ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ হোমেন বৰগোহাঁই আত্মানুসন্ধান তো প্ৰায় আহে আত্মানুসন্ধান কাৰ এখন বুক হয় তো অটোবায়োগ্ৰাফি হয় তো এখন অটোবায়োগ্ৰাফি হৈছে আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ ঠিক আছে মনত ৰাখি থ'ব পৰৱৰ্তী কুৱেশ্যন নম্বৰ 27ত আমি কি লৈ আহিছিলোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম মেকাৰ অফ আছামছ এইটো আৰু মই ক'বলগীয়া কুৱেশ্যনে নহয় ইয়াৰ ওপৰত আমি এই চিৰিজটোতে কুৱেশ্যনছটো আলোচনা কৰি আহিছোঁ গতিকে মই এইটো ডিছকাশ্যন নকৰোঁ যদিও ইয়াত অপশ্যনটো দিয়াই আছে আপোনালোকে নিজে চাই ল'ব কুৱেশ্যন নম্বৰ 28ত আমি কি লৈ আহিছিলোঁ মন কৰক কোনগৰাকী অসমীয়া সাহিত্যকক উপন্যাস সম্ৰাট বুলি কোৱা হয় উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় আমি সেই বিষয়ে সকলোৱে জানো অপশ্যন এত আছে শৰৎচন্দ্ৰ গোস্বামী অপশ্যন বিত আছে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন চিত আছে ৰজনীকান্ত বৰদলৈ হয়নে আৰু অপশ্যন ডিত আছে কৃষ্ণকান্ত সন্দিকৈ য়েছ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াক আমি কি কওঁ উপন্যাস সম্ৰাট বুলি কওঁ হয়নে উপন্যাস সম্ৰাট বুলি কওঁ ৰজনীকান্ত বৰদলৈ was a noted writer, journalist and tea planter from Assam, India. He was সম্ৰাট বুলি জনাৰ লগতে তেওঁ ভাৰতৰ এগৰাকী বিখ্যাত সাহিত্যিক হয় তেওঁ সাংবাদিক আৰু চাহ ৰোপণকাৰী আছিলে আমাৰ অসমৰ তথা ভাৰতৰ তেওঁ 1925 চনত নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰো তেওঁ কি আছিলে সভাপতি আছিলে এতিয়া মোৰ পোনপটীয়া প্ৰশ্ন আপোনালোকৰ বাবে তো অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে ঠিক আছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 29 which two of the following places are connected by the নৰনাৰায়ণ beach নৰনাৰায়ণ বিচে তলৰ কোন দুখন ঠাইক কানেক্ট কৰে আমি সকলোৱে জানো অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ যোগীখোপা আৰু পঞ্চৰত্ন কি কৰে নৰনাৰায়ণ সেতুৱে কানেক্ট কৰে আমি এই বিষয়ে সকলোৱে জানো নহয় জানো তো মন কৰক নৰনাৰায়ণ ব্ৰিজ কানেক্ট যোগীখোপা এই টাউন অফ বঙাইগাঁও কেতিয়াবা আহে কোন দুখন ডিষ্ট্ৰিক্টক কানেক্ট কৰে তো বঙাইগাঁও আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টক কানেক্ট কৰে মনত ৰাখি থ'ব নোটছ কৰি ৰাখিব ঠিক আছে পৰৱৰ্তী কুৱেশ্যন আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন হুইচ আছামিজ পইট ইজ অলছ' নন এজ ধনী কবি বুলি কাক কোৱা হয় আমি সৰুতে হয়তো আমাৰ যিখিনি বুক থাকে আমাৰ যিখিনি স্কুলৰ বুক থাকে তাত আমি খুব পঢ়িছিলোঁ বিনন্দ চন্দ্ৰ বৰুৱাক আমি ধনী কবি নহয় জানো তো অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে বিনন্দ চন্দ্ৰ বৰুৱা ৱাজ এ নোটেড ইণ্ডিয়ান ৰাইটাৰ এণ্ড পয়েট অফ আছামিজ লিটাৰেচাৰ ফ্ৰম টিয়ক আছামছ তো যোৰহাটৰ হয় তেওঁ হি ইজ পপুলাৰলি নন এজ ধনী কবি মনত ৰাখিব আৰু পৰৱৰ্তী এটা কুৱেশ্যন ইতিমধ্যে আমি 30টা কুৱেশ্যন আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিছোঁ তো কুৱেশ্যন নম্বৰ 31টোতনো কি আছে আপোনালোকে সেইটো মন কৰক ঠিক আছে তো কুৱেশ্যন নম্বৰ 31টোত দিয়া আছে আপোনালোকে সেইটো মন কৰক যে আধা লিখা দস্তাবেজ যিখন আত্মজীৱনী আছিলে যিখন অটোবায়োগ্ৰাফি আছিলে ইংৰাজীত অটোবায়োগ্ৰাফি বুলি কয় আত্মজীৱনীটোক তো আধা লিখা দস্তাবেজ এখন বুকৰ নাম হয় এই বুকখন কোনগৰাকী সাহিত্যিকৰ হয় ইয়াত সেইটোৱে সুধিছে তো আমি যোৱাটো ভিডিঅ'ত এইটো আপোনালোকক হোমৱৰ্ক হিচাপে দিছিলোঁ তো কোনেও আমাক এইটো কুৱেশ্যনক কিন্তু কমেণ্ট কৰা নাই তো যিজনে কমেণ্ট কৰে মই কৈছোঁৱেই তেওঁৰ
কথা পৰৱৰ্তী ভিডিঅ'ত আমি উল্লেখ কৰিম তেওঁৰ নামৰ সৈতে। তো ডেফিনেটলি আজি দিয়া কুৱেশ্যনটো যাতে আপোনালোকে কমেণ্ট কৰে আমি তাৰে আশা কৰিম। তো অপশ্যন এত আছে ভূপেন হাজৰিকা। আধা লিখা দস্তাবেজ ভূপেন হাজৰিকাৰ নহয়, ঠিক আছে। অনুৰাধা শৰ্মা পূজাৰী আধা লিখা দস্তাবেজ নহয়। তো আধা লিখা দস্তাবেজ কাৰ হয়? অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামী, যাক আমি ইন্দিৰা গোস্বামী বাইদেউ বুলি জানো, তেওঁৰ আধা লিখা দস্তাবেজখন তেওঁৰ এখন আত্মজীৱনী হয়, যিখনক আমি অট'বায়'গ্ৰাফি অফ মামণি ৰয়ছম গোস্বামী বুলি কওঁ। তো আহিব পাৰে হুইচ অফ দ্য ফলোয়িং ইজ দ্য অট'বায়'গ্ৰাফি অফ মামণি ৰয়ছম গোস্বামী, তেনেকুৱা ধৰণৰ আহিব পাৰে। যিহেতু ইয়াত আমি বেলেগ ধৰণে দিছোঁ, ইয়াত ডিৰেক্টলি আমি দিছোঁ যে আধা লিখা দস্তাবেজ যিখন আত্মজীৱনী, সেই আত্মজীৱনীখন কাৰ। কিন্তু এইবুলিওতো আহিব পাৰে যে মামণি ৰয়ছম গোস্বামী বাইদেউৰ আত্মজীৱনী কোনখন তলৰ। তো ডেফিনেটলি তেতিয়া আপোনালোকে ক'ব লাগিব যে আধা লিখা দস্তাবেজ, ঠিক আছে। কনচেপ্ট বুক ক্লিয়াৰ কৰি যাব। আৰু আপোনালোকে হাতত এটা পেইন ল'ব আৰু নোটছ বুক এখন লৈ ল'ব, তাত আপোনালোকে বুলেট পইণ্ট দি পানি নোটছ কৰি যাবলৈ চেষ্টা কৰিব প্ৰতিটো পইণ্ট, ঠিক আছে। যিখিনি আমি আপোনালোকৰ সৈতে ডিছকাছ কৰিম সেইখিনি আপোনালোকৰ পৰৱৰ্তী সময়ত ৰিভিজন আৰু প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মই আশাবাদী। তো কুৱেশ্যন নম্বৰ 32, অৰ্থাৎ আজি ভিডিঅ'টো দ্বিতীয়টো কুৱেশ্যন তাত দি আছে ইন হুইচ এ কটন কলেজ ৱাজ এষ্টাব্লিছ। আমি পূৰ্বৰ ভিডিঅ'সমূহতো আলোচনা কৰিছোঁ, অৱশ্যে এইটো ছিৰিজত আলোচনা কৰা নাই। তথাপিও ষ্টেটিক্স জিকে বুলি ক'বলৈ গ'লে মই এইটো ছিৰিজত সম্পূৰ্ণ কমপ্লিট কৰি দিম বুলি কৈছোঁ। গতিকে মই এইটো কুৱেশ্যনত লৈ আহিছোঁ যে কটন কলেজখন কিমান চনত ষ্টাব্লিছ কৰা হৈছিলে। তো 1889ত কটন কলেজ ষ্টাব্লিছ কৰা হোৱা নাছিলে, আৰু এইখনেই আছিলে আমাৰ অসমৰ প্ৰথমখন মহাবিদ্যালয়। তো 1901 চনত কি কৰা হৈছিলে, কটন কলেজখন কি কৰা হৈছিলে, ষ্টাব্লিছ কৰা হৈছিলে। দেখিছেনে? অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। ইয়াত কি দিয়া আছে চাওক, পূৰ্বৰ ব্ৰিটিছ প্ৰদেশ অসমৰ মুক্ত আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে 1901 চনত কটন কলেজ স্থাপন কৰিছিল, আৰু তেওঁৰ ছাৰ হেনৰী ষ্টেডমেন কটন, তেওঁৰ নামতে আচলতে কলেজখনৰ নামো পৰৱৰ্তী সময়ত কটন কলেজ ৰখা হয়, ঠিক আছে। তো 1901 চনত যে কটন কলেজ স্থাপন কৰা হৈছিলে সেইটো মনত ৰাখিব। এয়াও আহিব পাৰে যে অসমৰ প্ৰথমখন মহাবিদ্যালয়ৰ নাম কি, অসমত প্ৰতিষ্ঠা হোৱা। তো সেয়াও আপোনালোকে ক'ব লাগিব যে আমাৰ কটন কলেজখন হৈছে প্ৰথম মহাবিদ্যালয়। কিন্তু কেতিয়াবা এনেকৈ ধৰণৰ আহি যায়, তেতিয়া ল'ৰা ছোৱালীবিলাকে কনফিউজ কৰি দিয়ে। তো মই সেইটোও কৈ যাওঁ। তো সেইটো মই ইয়াত নোটছ কৰি ৰখা নাই, আপোনালোকে বুলেট পইণ্ট দি নিজে নোটছ কৰি ল'ব যে অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়ৰ নাম কি। তো সেইখন হ'ব আমাৰ উজনিৰ যোৰহাটত অৱস্থিত সকলোৰে পৰিচিত জগন্নাথ বৰুৱা মহাবিদ্যালয়, যিখন বৰ্তমান বিশ্ববিদ্যালয় হিচাপেও স্বীকৃতি পাইছে নিশ্চিতভাৱে। কুৱেশ্যন নম্বৰ 33ত আমি কি লৈ আহিছিলোঁ সেইটো মন কৰক আপোনালোকে। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। তো গুৱাহাটী হাইকোৰ্ট অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিলে, ইয়াত সেইটোৱে সুধিব বিচাৰিছে। আৰু গুৱাহাটী মুখ্য ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ আছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ R.F. লজ, ঠিক আছে। ইয়াত মন কৰক R.F. লজ ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী হাইকোৰ্টৰ প্ৰথমগৰাকী চিফ জাষ্টিছ আছিলে আমাৰ R.F. লজ। দ্য গুৱাহাটী হাইকোৰ্ট ৱাজ এষ্টাব্লিছ অন 1 মাৰ্চ 1948। তো গুৱাহাটী হাইকোৰ্টনো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে সেইটো আহিব পাৰে। তো 1948 চনৰ 1 মাৰ্চ তাৰিখে কি কৰা হৈছিলে, গুৱাহাটী হাইকোৰ্ট এষ্টাব্লিছ কৰা হৈছিলে। সেইটো আপোনালোকে মনত ৰাখি থ'বলৈ নাপাহৰিব, ঠিক আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট পাষ্ট 1935 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিখন এক্ট আছিলে আমি সকলোৱে পৰিচিত। তো সেইখন এক্টৰ পাছতেই গুৱাহাটী যিটো হাইকোৰ্ট আছিলে, তো সেই হাইকোৰ্ট স্থাপন কৰা হৈছিলে। ইট ৱাজ অৰিজিনেলি ন'ন এজ হাইকোৰ্ট অফ আছাম নাগালেণ্ড বাট ৰিনেমড এজ গুৱাহাটী হাইকোৰ্ট ইন 1971। এইডোখৰতে আৰু এটা ক্ৰিটিকেল টাইপ কুৱেশ্যন এনেকুৱাবোৰৰ পৰাই আহে সাধাৰণতে। তো আমি সকলোৱে গম পাই গ'লোঁ এটা চিধা কুৱেশ্যন, গুৱাহাটী হাইকোৰ্ট কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে, 1948, কেই তাৰিখে, 1 মাৰ্চ তাৰিখে। মনত ৰৈ গ'ল আমাৰ, নহয় জানো। কিন্তু আমাক এয়াও সুধিলে গুৱাহাটী হাইকোৰ্টৰ প্ৰথমজন চিফ জাষ্টিছ কোন আছিলে, আমি সেয়াও গম পাই গ'লোঁ, ডিৰেক্ট কুৱেশ্যনছ R.F. লজ। কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে গুৱাহাটী হাইকোৰ্টৰ প্ৰথমে যিহেতু নামটো অসম হাইকোৰ্ট আছিলে, নহয় জানো। তো গুৱাহাটী হাইকোৰ্ট হিচাপে ৰিনেম কেতিয়া কৰা হয়, তো গুৱাহাটী হাইকোৰ্ট হিচাপে ৰিনেম কৰা হয় 1971 চনত, অৰ্থাৎ 1971 চনত কি কৰা হয়, গুৱাহাটী হাইকোৰ্টখনক অসম যিখন হাইকোৰ্ট আছিলে অসমৰ, তো সেইখনক গুৱাহাটী হাইকোৰ্ট হিচাপে ডিক্লেয়াৰ কৰা হয়। তো আমি এয়াও জানিব লাগিব যে গুৱাহাটী হাইকোৰ্টখন কিন্তু আমাৰ নাগালেণ্ড যিখন ষ্টেট আছে আমাৰ নৰ্থ ইষ্টৰ, তো সেইখনৰ হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টে হয়। তো 2-3খন হাইকোৰ্ট লগ লাগি ষ্টেট লগ লাগি এখন হাইকোৰ্ট হ'ব পাৰে, ঠিক আছে।
by the Northeast Areas Reorganization Act 1971. Sandeep Mehta is the present 2023 Chief Justice of Guwahati High Court. Present Chief Justice to কোন আছে তো তেওঁৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে মই ইয়াত 2023 ডাটাটো ৰাখিছো এটা 2024 টো কোন হয় আপোনালোকে জনাব মই এয়া কোৱা নাই যে এও নহয় বা এও হয় মই আপোনালোকক কৈছো আপোনালোকে 2024 ত কোন হয় আপোনালোকে সাৰ্চ কৰি পানি নিজে চাই পানি মোক কমেন্টত জনাব হয়তো এও হ'ব পাৰে হয়তো এও নহ'ব পাৰে মই হেতু আপোনালোকৰ কাৰণে এৰিছো ঠিক আছে মনত ৰাখিব পৰৱৰ্তী কোৱেশ্চনটোলৈ আমি যাম পৰৱৰ্তী কোৱেশ্চন নম্বৰ 34 অৰ্থাৎ আজি ভিডিওটো হয়তো 4 নম্বৰ কোৱেশ্চন হ'ব নেকি তো ইয়াত কি দিছে which politician is also known as the iron man of Assam আমি বহুত পঢ়ি আহিছো iron man of India সৰ্দাৰ বল্লভভাই পেটেল নহয় জানো তো iron man of Assam বুলিও কেতিয়াবা আহে এনেকুৱা কোৱেশ্চন বিলাকত লৰাছলি বিলাকে মাৰ খাই যায় হয়নে তো iron man of Assam বুলি কৈ দিয়াৰ লগে লগে আমি সিধাই সি অপশন টুলে মন দিব লাগিব যে বিষ্ণুৰাম মেধি হৈছে আইৰন ম্যান অফ আসাম দেখিছে অপশন সি উইল বি দ্য কারেক্ট আনসার অর্থাৎ সর্দার বল্লভভাই পেটেল ইজ অলসো নোন এজ দ্য আইরন ম্যান অফ ইন্ডিয়া আমি কৈছো বিষ্ণুৰাম মেধি ইজ ৰিগাৰ্ডেড এজ দ্য আইৰন ম্যান অফ আসাম তো অসমৰ আইৰন ম্যান বুলি কাক কোৱা হয় বিষ্ণুৰাম মেধিক কোৱা হয় ঠিক আছে মন ৰাখি থব তো পৰৱৰ্তী কোৱেশ্চন নম্বৰ 35 টো আমি যাম কোৱেশ্চন নম্বৰ 35 টো কি আছে হেতু মন কৰক which language is used by Shankardev to written sorry আপোনালোকে মন কৰক কোৱেশ্চন নম্বৰ 35 টোত আমি কি লৈ আহিছিলো which language is used Shankardev to written বৰগীত তো বৰগীত লিখিবলৈ শংকৰদেৱে তলত কোনটো ভাষা আসলে ব্যৱহাৰ কৰিছিলে হেতু এটা বহুত সহজ কোৱেশ্চন আসলতে মই হেতু কোৱেশ্চনৰ আনসাৰটো ক'ব লাগিব জানো নিশ্চিতভাৱে আমাৰ এক্সপেৰিয়েন্স সকলক মই এটু কোৱেশ্চনৰ আনসাৰ এটলিষ্ট ক'বলগীয়া নহয় কিন্তু যেহেতু এটা জৰুৰী কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চনছ ইম্পৰ্টেন্ট কোৱেশ্চনছ তো আহিবলগীয়া কোৱেশ্চনছ হয় নে সম্ভাৱ্য কোৱেশ্চনছ গতিকে মই কোৱেশ্চনটো ইয়াত এড কৰিছো মাথো মই ইয়াত যেহেতু লিখাই আছে আপোনালোকে নিজে পঢ়ি ল'ব পিডিএফটো পাবই তো চাই লওক ঠিক আছে তো এইখিনিও পঢ়ি দিব লাগিব জানো এইখিনিতো বিশেষ পঢ়িবলগীয়া নাই আপোনালোকে চাই লওক শংকৰদেৱৰ বিষয়ে যদি আমি নাজানো এটো বহুত লাজৰ কথা গতিকে মই এটো পঢ়ি নিদু ইমান দেৰি মই আপোনালোকৰ স্ক্ৰিনত ৰখাই থৈছো স্ক্ৰিনশ্বট মাৰি যদিও মাৰি লওক নিজে পঢ়ি লওক মই এই বিষয়ে নকওঁ কাৰণ মই বিশ্বাসী যে আমাৰ এক্সপেৰিয়েন্স সকলে শংকৰদেৱৰ বিষয়ে সকলোবিলাক কোৱেশ্চনছে পাৰিব ঠিক আছে তো এটো বহুত সহজ কোৱেশ্চনছ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 36 ত আমি যাম কোৱেশ্চন নম্বৰ 36 ত কি আছে মন কৰক which of the following is the first Assamic romantic poem অসমীয়া প্ৰথম ৰোমান্টিক পয়েমটোৰ নাম কি পয়েম মানে কবিতা হয়নে তো অসমীয়া প্ৰথম ৰোমান্টিক কবিতাটোৰ নাম কি অপচন এ আছে বিন বৰাগী অপচন বি আছে প্ৰতিমা অপচন সি আছে বনকুঁৱৰী আৰু অপচন ডি আছে বনফুল বনফুল দেখি বহুতে কনফিউজ নিশ্চিতভাৱে কৰিব কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ অৰ্থাৎ বনকুঁৱৰী দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম বনকুঁৱৰী হয় দেই মন কৰিব বনকুঁৱৰী বনফুল নহয় মনত বহুৱাই ৰাখক যে বনকুঁৱৰী ইজ দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম প্ৰথম অসমীয়া ৰোমান্টিক পয়েমটোৱে হৈছে বনকুঁৱৰী আৰু ইয়া লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আমাৰ সকলোৰে পৰিচিত কবি চন্দ্ৰকুমাৰ আগৰৱালা তেওঁ কি কবি ৰূপে জনা যায় আমাক হেয়া কমেন্ট বক্সত জনাকচোন হেতু বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে বনকুঁৱৰী পৰৱৰ্তী কোৱেশ্চনটোত যাম কোৱেশ্চন নম্বৰ 37 কি আছে তো মন কৰক কোৱেশ্চন নম্বৰ 37 টোত which Sikh Guru built the famous Gurudwara in Dhubri town তো Sikh Guruৰ পৰা কিন্তু এটা কোৱেশ্চনছ আহে দেই তো এইবিলাক কোৱেশ্চনছ কমন কোৱেশ্চনছ হয় তো এইবিলাক মন কৰিব তো ধুবুৰীত চহৰত কোনজন শিখ গুৰুৱে বিখ্যাত গুৰুদ্বাৰা নিৰ্মাণ কৰিছিল গুৰুদ্বাৰাত আছে আমি জানো তো গুৰুদ্বাৰাটো কোনে নিৰ্মাণ কৰিছিলে গুৰু ৰামদাস গুৰু তেগ বাহাদুৰ গুৰু গোবিন্দ সিং হয়নে গুৰু নানক দেৱ ইয়েছ অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ গুৰুদ্বাৰা শ্ৰী গুৰু তেগ বাহাদুৰ সাহিবে কি কৰিছিলে বুইল কৰিছিলে ক'ত বুইল কৰিছিলে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ধুবুৰী টাউনত বুইল কৰিছিলে on the bank of the Brahmaputra river Assam India ঠিক আছে question number 38 who was the first vice chancellor of Guwahati University directly option A will be the correct answer Krishnakanta Khontigoi আমি সকলোৱে জানো হয়নে Guwahati University
was incorporated by an Act 1947. It started functioning on 26 January. অসমৰ প্ৰথমখন ইউনিভাৰ্চিটি বুলি ক'লে গুৱাহাটী ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰা হৈছিলে 1948 চনৰ 26 জানুৱাৰী তাৰিখে as an affiliating teaching in the residential university in a few temporary buildings in Guwahati with K.K. Handik as the vice chancellor. To edo mone rakhi thabo important hoy. Question number 39 to ki ase, which northeastern state is also called land of rising suns? Land of rising sun buli kak koa hoy kobolegia nai অসমত কো পূবত কোন আছে অৰুণাচল প্ৰদেশ. to definitely option A will be the correct answer. অৰ্থাৎ অৰুণাচল প্ৰদেশক কি বুলি কোৱা হয় land of rising sun বুলি কোৱা হয়. This is because it gets the first sunrise in the century. আমি মেপখন দেখিলে আমি গম পাওঁৱেই তো একেবাৰে নৰ্থ ইষ্ট বুলি ক'লেতো আমাৰ 7 sisters আহিয়ে যায় ওৱান বাৰ্ডাৰ হেতি তো ইষ্ট বুলি কৈ দিয়াৰ লগে লগে আমাৰ অসমখনতো ইষ্টত আছেই কিন্তু তাতকৈ ইষ্টত কি আছে ডেফিনেটলি এনেকে ধৰণে আবুৰি আছে নহয় জানো অৰুণাচল প্ৰদেশ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব মেপখন চাব দেই মেপখন বহুত ইম্পৰ্টেণ্ট হয় মই লৈ আহিবলৈ নহ'ল বাট আপোনালোকে চাব হুইচ ওৱান was the second film directed by the Jyotiprasad Agarwalaৰ দ্বাৰা সেকেন্ড কোনখন ফিল্ম ডিৰেক্ট কৰা হৈছিলে আমি কৈয়ে থাকোঁ জয়মতী ফাৰ্ষ্ট 1935ত আৰু সেকেন্ডখন কি আমি কৈয়ে থাকোঁ নহয় জানো তো ইয়াত চক অপশ্যন কেইটা আৰু ইয়াৰ শুদ্ধটো অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ ইণ্ডো-মালাডী 1939 হয়নে 1939 চনত কৰা হৈছিলে বাকি সেইটোৱে লিখা আছে চক ইণ্ডো-মালাডী সেকেন্ড আছামিজ ফিল্ম ডিৰেক্টেড বাই দ্য গ্ৰেট আছামিজ poet Jyotiprasad Agarwala. It was released 1939 আৰু ফিল্ম জয়মতী was also directed by the Jyotiprasad Agarwala. অকমান জুম আউট কৰি ল'ব লাগিব মই যিহেতু এইটো প্ৰব্লেম অকমান দিছে তো আজি এনেকৈ আপোনালোকে চাই লওক অকমান সৰু নিচিনা হ'ব স্লাইডখন তো তাৰ বাবে মই দুখিত তো ইয়াত কি দিয়া আছে আপোনালোকে মন কৰক The first Assamese children magazine was to প্ৰথম অসমীয়া শিশু আলোচনীখন কি আছিল আহে এনেকুৱা ধৰণৰ কুৱেশ্যনছ তো প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নামনো কি অপশ্যন এত আছে ল'ৰা বন্ধু অপশ্যন বিত আছে সুৰভি কেতিয়াও হ'ব নোৱাৰে অপশ্যন চিত আছে পিতা পুত্ৰ হয়নে পিতা পুত্ৰ এখন মেগাজিন হয় জানো আমি সকলোৱে জানো এখন হোমেন বৰগোহাঞিৰ এখন উপন্যাসে আছিলে তো বাঁহী এখন মেগাজিন কেতিয়াও নহয় ইয়েছ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী আমি আনচাৰটো নাজানিলেও আচলতে এনেকুৱা ধৰণে এলিমিনেট কৰিও আচলতে আনচাৰটো আমি কৰিব পাৰোঁ তো ইয়াত আমি ডেছক্ৰিপশ্যনত কি লিখিছোঁ সেইটো মন কৰক তো তাত আমি লিখিছোঁ দ্য ফাৰ্ষ্ট আছামিজ চাইল্ড মেগাজিন ডেট ইজ ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস শিশু মেগাজিন তো সেইখন কিমান চনত মানে পাব্লিছ কৰা হৈছিলে সেই বিষয়ে আহিব পাৰে তো 1888 চনত কি কৰা হৈছিলে কৰুণাভিৰাম বৰুৱাই এখন পাব্লিছ কৰিছিলে যেখন আছিলে ল'ৰা বন্ধু গতিকে আহিব পাৰে যে প্ৰথম অসমীয়া শিশু যিখন মেগাজিন আছিলে সেইখনৰ নাম কি তো আমি ক'লোৱেই যে সেইখন ল'ৰা বন্ধু পোনপটীয়া প্ৰশ্ন তো সেইখন কিমান চনত পাব্লিছ কৰা হৈছিলে আহিব পাৰে তো 1888 চনত আমি এটা বুলেট পইণ্ট দি সেইটো কি কৰিলোঁ নোট কৰি ৰাখিলোঁ তাৰপিছত 3 নম্বৰ পইণ্টটো এই একেটা কুৱেশ্যনছৰ পৰা আহিব পাৰে যে এখন কোনে পাব্লিছ কৰিছিলে তো তাত থাকিব লক্ষ্মীনাথ বেজবৰুৱা কৰুণাভিৰাম বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা তো ডেফিনেটলি আমি তেতিয়া কৰুণাভিৰাম বৰুৱা যিটো উত্তৰ সেইটো আমি চুজ কৰিম ঠিক আছে তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 42ত আমি যাম কুৱেশ্যন নম্বৰ 42ত কি দিয়া আছে সেইটো মন কৰক তো একেখন শ্লাইডতে গোটেই কুৱেশ্যনটো আহি যোৱা নাই তাৰ বাবে মই দুখিত অকণমান আজি ছেটিংছত প্ৰব্লেম হৈ গ'ল বাৰু আজি এনেধৰণে হ'ব তো হু ইজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক আমাৰ জনপ্ৰিয় অসমীয়া মেগাজিন প্ৰান্তিক আমি সকলোৱে হয়তো শুনিছোঁ তো অসমীয়া আলোচনী যিখন প্ৰান্তিক আমাৰ হয় সেইখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন মানে ফাউণ্ডাৰ এডিটৰ কোন মানে যেতিয়া সেইখন পাব্লিছ কৰা হৈছিলে ফাউণ্ড কৰা হৈছিলে তো তেতিয়া তাৰ এডিটৰ কোন আছিলে অপশ্যন এত আছে প্ৰদীপ বৰুৱা অপশ্যন বিত আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন চিত আছে হোমেন বৰগোহাঁই আৰু অপশ্যন ডিত আছে আপোনালোকে কি মন কৰক অপশ্যন ডিত আছে ভৱেন্দ্ৰনাথ শইকীয়া ইয়েছ অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ
প্ৰান্তিক যিখন অসমীয়া মেগাজিনছ হয় আমাৰ সকলোৱে হয়তো চিনি পাওঁ প্ৰান্তিক মেগাজিন বুলি ক'লে তো সেই প্ৰান্তিক অসমীয়া মেগাজিনখনৰ ফাউণ্ডাৰ এডিটৰ কোন বুলি কৈ দিয়াৰ লগে লগে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ভৱেন্দ্ৰনাথ শইকীয়াই আছিলে তো প্ৰান্তিক যিখন আলোচনী সেই আলোচনীখনৰ ফাউণ্ডাৰ এডিটৰ ইয়াত আমি লিখিয়ে ৰাখিছোঁ 1981ত প্ৰান্তিকখন পাব্লিছ কৰা হৈছিলে এইটো মই মোৰ দৃষ্টিৰে চাবলৈ গ'লে এইটো কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নহয় এজ এ প্ৰান্তিকখন কিমান তাৰ ফাউণ্ডাৰ এডিটৰ কোন সেইটো ইম্পৰ্টেণ্ট বাট 1981টো যে মনত ৰাখিব লাগিব মই সেইটো ইমান ইম্পৰ্টেণ্ট কতে লগা নাই কিন্তু ইয়াৰ পূৰ্বৰ প্ৰশ্নটো যিটো ল'ৰা বন্ধু কিমান চনত পাব্লিছ কৰা হৈছিলে 1888 সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট তো এই কুৱেশ্যনটো মই তথাপিও জনাই দিছোঁ যিহেতু আমি ষ্টেটিষ্টিকেল সম্পূৰ্ণ এনালাইচিছ কৰিছোঁ তো মনত ৰাখি থ'লে ভাল হয় তো 1981ত কি কৈছিলে প্ৰান্তিকখন পাব্লিছ কৰা হৈছিলে বাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তো এইটো দেখিছেনে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা কি কৰা হৈছিলে পাব্লিছ কৰা হৈছিলে দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য মেগাজিন ৱাজ দ্য মষ্ট ৰেচপেক্টেড লিটাৰেট অফ আছামছ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া মন কৰিব পৰৱৰ্তী কুৱেশ্যনটোলৈ যাম কুৱেশ্যন নম্বৰ 43 কি আছে সেইটোও মন কৰক তো তাত কি আছে কুৱেশ্যন নম্বৰ 43 আছে which district of Assam is also known as land of Sattras অৰ্থাৎ অসমৰ কোনখন জিলাক সত্ৰনগৰী বুলি জনা যায় সত্ৰনগৰী বুলি আমি ক'লে বহুতে কি কৰোঁ মাজুলী ট্ৰিক কৰি দিওঁ নহয় জানো ইয়াত অপশ্যন এত আছে বৰপেটা বিত আছে মাজুলী চিত আছে যোৰহাট আৰু ডিত আছে নগাঁও আৰু এতিয়া বহুতে কি ক'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ মাজুলী শুদ্ধ উত্তৰ বুলি ক'ব কিন্তু মাজুলী শুদ্ধ উত্তৰ নহয় সত্ৰনগৰী বুলি ক'লে আমি বৰপেটা সত্ৰকে সত্ৰনগৰী বৰপেটা ডিষ্ট্ৰিক্টক আমি সত্ৰনগৰী বুলি কওঁ সেইটো আপোনালোকে মনত ৰাখি থ'ব প্ৰায়ে আহে বৰপেটা ইজ ৰিনোড ইন দ্য হিষ্টৰিকেল মেপ অফ আছাম এজ দ্য লেণ্ড অফ সত্ৰছ বুলি কি কোৱা হয় বৰপেটাক কোৱা হয় তো মন কৰিব কুৱেশ্যন নম্বৰ 44ত আমি কি লৈ আহিছিলোঁ কুৱেশ্যন নম্বৰ 44টোত আছিলে which city of Assam has the largest dry fish market of Asia তো অসমৰ কুৱেশ্যনছ বিলাকতো অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় ষ্টেটিষ্টিক বুলি ক'লে কেৱল অসমৰ কথাই নাহে তথাপিও আমি সম্পূৰ্ণ ষ্টেটিষ্টিকে যিহেতু এনালাইচিছ কৰি আছোঁ এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট যিখিনি মই ডিছকাশ্যন কৰি আছোঁ তো হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট তো লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট আমাৰ একদম লাৰ্জেষ্ট হয় বহুত ডাঙৰ হয় সেইখন এছিয়াৰ ভিতৰত ডাঙৰ হয় আটাইতকৈ ডাঙৰ ড্ৰাই ফিছ মানে শুকান মাছৰ বজাৰ তো অপশ্যন এত আছে ধুবুৰী বৰপেটা বৰমা আৰু জাগিৰোড য়েছ অপশ্যন চি ডি উইল বি দ্য কাৰেক্ট আনচাৰ ইয়াত চি বুলি লিখা আছে বাট এইটো মোৰ মিষ্টেক হৈ যাব পাৰে লিখাটো বাট এইটো আপোনালোকে ডি বুলি ক'ব লিখাটো ঠিকেই লিখিছোঁ চব খালি চি অপশ্যনটো চুজ কৰা হ'ল বাট ডি জাগিৰোড ইজ এ প্লেচ লোকেটেড ইন মৰিগাঁও ডিষ্ট্ৰিক্ট তো মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখন জাগিৰোড বুলি ঠাই আছে য'ত কাগজ কলো আছিলে কেইদিনমানৰ আগলৈকে বৰ্তমান বন্ধ কৰা হৈছে বাৰু তো তাত কি হয় লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট ইন এছিয়াৰ ভিতৰত লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেটখন পোৱা যায় আৰু ইট ইনক্লুডছ অলছ' পেপাৰ মিল কৈছোঁ কাগজ কল আছিলে এণ্ড ৱৰ্ল্ডছ বিগেষ্ট ড্ৰাই ফিছ মাৰ্কেট ঠিক আছে মন কৰিব কুৱেশ্যন নম্বৰ 45টোত অৰ্থাৎ আজি ভিডিঅ'টো হয়তো 5 নম্বৰ কুৱেশ্যন হু ৰট দ্য বুক ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিলে অপশ্যন এত আছে শংকৰদেৱ অপশ্যন বিত আছে মাধৱ কন্দলী অপশ্যন চিত আছে মাধৱদেৱা হয়নে আৰু অপশ্যন ডিত আছে ভট্টদেৱ নহয় জানো ভক্তি ৰত্নাৱলী যিখন গ্ৰন্থ বহুতে শংকৰদেৱ বুলি লিখি দিব কিন্তু শংকৰদেৱ নহয় ভক্তি ৰত্নাৱলীখন মাধৱদেৱে ৰচনা কৰিছিলে কনফিউজ নকৰিব অকণমান মন দিব কথাখিনি কুৱেশ্যন নম্বৰ 46ত আমি কি লৈ আহিছিলোঁ সেইটো মন কৰক হুইচ অলছ' ন'ন এজ বিহগী কবি তো বিহগী কবি বুলি কাক কোৱা হয় অপশ্যন এত আছে চন্দ্ৰকুমাৰ আগৰৱালাক বিহগী কবি বুলি কয় জানো ডেফিনেটলি নকয় কমলাকান্ত ভট্টাচাৰ্য কি কবি বুলি কয় অপশ্যন বিত আছে কমলাকান্ত ভট্টাচাৰ্য অগ্নি কবি বুলি কয় আমি সেই বিষয়ে জানো ৰঘুনাথ চৌধুৰীক বাৰু কি বুলি কয় সেইটো এতিয়া লক্ষণীয় হ'ব বাৰু অপশ্যন ডিত আছে হেমচন্দ্ৰ বৰুৱা য়েছ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ ৰঘুনাথ চৌধুৰীক কি কোৱা হয় বিহগী কবি বুলি কোৱা হয় হয়নে ৰঘুনাথ চৌধুৰী 1879 চনত জন্ম হৈছিলে আৰু 1967 চনত তেওঁ
কি হৈছিলে এক্সপায়াৰ হৈছিলে তো হি ইজ এন ইণ্ডিয়ান ৰাইটাৰ অফ দ্য জোনাকী এৰা তো জোনাকী যুগৰ সময়ৰ তেওঁ এজন ৰাইটাৰ হয় এণ্ড ৰোমান্টিজিমৰো তেওঁ এজন ৰাইটাৰ হয় অফ আছামিজ লিটাৰেচাৰ চৌধুৰী ইজ অলছ' ন'ন এজ দ্য বিহগী কবি চৌধুৰীক বিহগী কবি বুলিও জনা যায় to poet of birch বুলিও তেওঁক ক'ব পাৰে to because most of his writings are based on birch and nature তো তেওঁ আচলতে প্ৰকৃতি প্ৰেমী আছিলে গতিকে তেওঁক বিহগী কবি বা poet of birch বুলি কোৱা হয় কাৰণ তেওঁ বহুতবিলাক ৰচনা কবিতা ৰচনা কি কৰিছিলে তেওঁ বাৰ্ড চৰাই চিৰিকটি বা নেচাৰৰ লগত ৰিলেটেড কৰি তেওঁ কৰিছিলে গতিকে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হয় তো কুৱেশ্যন নম্বৰ 47টোত কি আছে মন কৰক হু এমং দ্য ফলোয়িং অথৰ দ্য বুক প্ৰহ্লাদ চৰিত নিম্নলিখিত সকলৰ ভিতৰত প্ৰহ্লাদ চৰিত গ্ৰন্থখন কোনে ৰচনা কৰিছিল তো এটা ফেমাছ হয় প্ৰহ্লাদ চৰিত বুলি ক'লে নহয় জানো তো অপশ্যন এত আছে হেম সৰস্বতী অপশ্যন বিত আছে মাধৱ কন্দলী অপশ্যন চিত আছে হৰিহৰ বিপ্ৰ আৰু অপশ্যন ডিত আছে অনন্ত কন্দলী য়েছ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ দ্য আৰ্লিয়েষ্ট known Assamese writer this period was Hem Horoswati whose well-known works include Prahlad Charita তো প্ৰহ্লাদ চৰিত হেম সৰস্বতীয়ে আৰু হৰগৌৰী সমেতা তেওঁ লিখিছিলে তেওঁ প্ৰহ্লাদ চৰিতৰ লগতে নহয় জানো হেম সৰস্বতীৰ কথা আপোনালোকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 48টোত আমি কি লৈ আহিছিলোঁ হৰিহৰ বিপ্ৰ ৱাজ দ্য কোৰ্ট পয়েট অফ হুইচ অফ দ্য ফলোয়িং কমতা কিম হৰিহৰ বিপ্ল লিখা আছে ইয়াত বিপ্ৰ এইটো ৰকা হ'ব দেই নিম্নলিখিত কোনজন কমতা ৰজাৰ দৰবাৰত আছিলে তো হৰিহৰ বিপ্ৰ কোনজন কমতা ৰজাৰ দৰবাৰত আছিলে ইয়াত সেইটোৱে সুধিব বিচাৰিছে অপশ্যন এত আছে দুৰ্লভ নাৰায়ণ বিত আছে নৰনাৰায়ণ চিত আছে ধৰ্মনাৰায়ণ আৰু ডিত আছে নীলাম্বৰ য়েছ অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ হৰিহৰ বিপ্ৰ কি হয় আমাৰ দুৰ্লভ নাৰায়ণৰ কমতা কিংডমৰ দুৰ্লভ নাৰায়ণৰ দিনৰ এজন কবি আছিলে তো ইয়াত সেইটোৱে লিখা হৈছে চাওকচোন হৰিহৰ বিপ্ৰ দ্য কোৰ্ট পয়েট অফ দ্য কমতা কিংডম দুৰ্লভ নাৰায়ণ অৰ্থত লৱকুশ যুদ্ধ এণ্ড বৰুণাভাৰ যুদ্ধ ব্ৰভুবাহনৰ যুদ্ধ তো এই দুইখনৰ কি কৰিছিলে তেওঁ আছিলে তো সেইটোৱে মন কৰি থ'ব তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 49টো আই থিংক তো কুৱেশ্যন নম্বৰ 49টো আমি পাইছোঁগৈ তো তাত কি দিয়া আছে সেইটো মন কৰক কুৱেশ্যন নম্বৰ 49টোত দিয়া আছে দ্য ফাৰ্ষ্ট অংকীয়া নাট ৱাজ ৰিটেন বাই শংকৰদেৱা শংকৰদেৱৰ বিষয়ে জনা কুৱেশ্যনছবিলাক মই আচলতে কৰিবলৈ বেয়া পাওঁ কাৰণ অসমীয়া সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব শংকৰদেৱৰ বিষয়ে যদি আমি নাজানো অসমীয়া ল'ৰা ছোৱালী হৈ ডেফিনেটলি এইটো তথাপি এইটো কুৱেশ্যন মন কৰক শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা কৰা প্ৰথম অংকীয়া নাটকখনৰ নাম কি অপশ্যন এত আছে ৰুক্মিণীকৰণ বিত আছে চিহ্নযাত্ৰা চিত আছে কালিয়াদমন ডিত আছে পাৰিজাত হৰণ য়েছ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ চিহ্নযাত্ৰা ডিউৰিং হিজ ষ্টে ইন বৰদোৱা শ্ৰীমন্ত শংকৰদেৱ ৰড এণ্ড ষ্টেজ দ্য ফাৰ্ষ্ট ড্ৰামা চিহ্নযাত্ৰা 1468 ইয়াত মই এটা কুৱেশ্যন অনা নাই এটা কুৱেশ্যন নহয় শংকৰদেৱৰ বিষয়ে বহুত আছে আহিবলগীয়া কুৱেশ্যনছটো সেই গোটেইখিনিতো মই এই ডেছক্ৰিপশ্যনত ৰাখিব নোৱাৰোঁ গতিকে আমাক জনাব লাগে শংকৰদেৱৰ বৰ্ণ কেতিয়া হৈছিলে জন্ম কেতিয়া হৈছিলে সেইটো আপুনি আমাক কমেণ্টত জনাব ঠিক আছে তো মন কৰিব তো বৰদোৱাত থকা সময়ছোৱাত শ্ৰীমন্ত শংকৰদেৱ 1468 চনত প্ৰথমখন নাটক চিহ্নযাত্ৰা ৰচনা কৰি মঞ্চস্থ কৰিছিল তো মন কৰিব চিহ্নযাত্ৰা ৰচনা কৰিছিলে 1468 চনত তো জন্ম কিমান চনত হৈছিলে বয়সটো উলিয়াই চাব ঠিক আছে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 50 কুৱেশ্যন নম্বৰ 50 কি দিয়া আছে ভাগৱত of Shankardev is an Assamese adaptation of which of the following scripture তো শংকৰদেৱৰ ভাগৱত তলৰ কোনখন শাস্ত্ৰৰ অসমীয়া অভিযোজন শংকৰদেৱৰ যিখন ভাগৱত আছিলে তো সেই এখন তলৰ কোনখনৰ আচলতে অসমীয়া অভিযোজন বুলি কৈছে তো ভাগৱত গীতা আছে ভাগৱত পুৰাণ আছে হয়নে তো মহাভাৰত আছে গৰুড পুৰাণ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ভাগৱতখন আমি সকলোৱে হয়তো এয়া জানো যে ভাগৱতখন the Bhagavad of the Shankardev is the Assamese adaptations of the Bhagavata
পুৰাণ, তো ভাগৱত পুৰাণখনৰ পৰা তেওঁ অসমীয়া অভিযোজন হয়। তো সেইটোৱে মন কৰিব। তো বহুতে মহাভাৰত লিখি দিব পাৰে। তো মন কৰিব, মই অকণমান ৰিড কৰি দিছোঁ। মেড বাই শ্ৰীমন্ত শংকৰদেৱ ইন 15-16 চেঞ্চুৰী। ডেফিনেটলি তেওঁ 15-16 চেঞ্চুৰীতে আছিলে। ইন দ্য ৰিজনছ ডেট ফ্ৰম প্ৰেজেন্স ডে আছামছ কোচবিহাৰ। তো আৰু আজি ভিডিঅ'টো হয়তো এইটোৱে আছিলে। আৰু এটা কুৱেশ্যন আমি কৈছোঁৱেই, হোমৱৰ্কত এটা কুৱেশ্যন দিওঁ, যিটো কুৱেশ্যনৰ যে ৰিপ্লাই দিয়ে, তো তেওঁলোকৰ নাম পৰৱৰ্তী ভিডিঅ'সমূহত আমি কি কৰোঁ, উল্লেখ কৰোঁ। তো ডেফিনেটলি এই কুৱেশ্যনটো মন কৰক আৰু আপোনালোকে কমেণ্ট বক্সত জনাব আনচাৰটো। আমি পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ বিষয়ে এনালাইচিছ কৰিম, এই কুৱেশ্যনটোৰ বিষয়ে। তো হুইচ অফ দ্য ফলোয়িং বুক ইজ দ্য স্মলেষ্ট এমং অল বুকছ ৰিটেন বাই শংকৰদেৱা? এইটোতো বহুত ইজি কুৱেশ্যন। অপশ্যনকেইটা মই নেদেখুৱালেও হ'ব, তো দেখাই দিছোঁ তথাপিও। অপশ্যন এ গুণমালা, অপশ্যন বিত নামঘোষা, আৰু অপশ্যন মই অনা নাই বাৰু। এই দুটা অপশ্যনৰ পৰাই আপোনালোকে কওক আনচাৰটো কি হয়। বহুত ইজি কুৱেশ্যনছ, আশা কৰিম সকলোৰে পৰা মই এইটো কমেণ্ট পাম। তো ঠিক আছে, চি ইউ ইন দ্য নেক্সট ভিডিঅ'। বাই। আপোনালোকে টেলিগ্ৰাম চেনেলটো খালি জইন কৰি ল'ব। আপোনালোকে সকলোৱে জানেই যে হয়তো যে মক টেষ্ট কিমান এটা জৰুৰী প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত, প্ৰস্তুতিৰ ক্ষেত্ৰত। তো ডেফিনেটলি মক টেষ্টে হেল্প কৰিবই আপোনালোকক, আৰু আমাৰ চেনেলটোৰ পৰা আপোনালোক সম্পূৰ্ণৰূপে উপকৃত হ'ব পাৰিব। থেংক ইউ।